ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি নৱেম্বৰ মাহৰ 15 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ অসমীয়া কাতি মাহৰ আজি 29 তাৰিখ আজি শ্ৰী কৃষ্ণৰ ৰাসযাত্ৰাৰ আজি শ্ৰী গুৰু নানকৰ আবিৰ্ভাৱ তিথি আপোনালোকক সকলোকে ৰাসৰ শুভেচ্ছা জনাইলোঁ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আহকচোন আজি বিশেষ দিনটো আগবাঢ়িছোঁ তিথি হ'ব শুক্লা চতুৰ্দশী তিথি নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ আজি যুগ হ'ব বৃহস্পতিপাত যুগ আজি কৰণ হ'ব বনিষ্কৰণ আজি জন্ম ৰাশি হ'ব মেঘ ৰাশি তাৰ পিছতে বৃষ ৰাশি আৰম্ভ হ'ব আজিৰ সূৰ্য উদয় হ'ব বন্ধুসকল 5:45 সূৰ্যাস্ত সময় হ'ব 4:29 আজি জন্মত মেঘ ৰাশি সত্যবৰ্ণ মতান্তৰে বৈশ্যবন নৰগণ মৰণত দুখ নাই আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছোঁ হওক প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ আধাৰৰ কামখিনি পূৰণ হ'ব আৰু লগতে কৈছে যে আজি আপোনালোকৰ বাবে এক সুখৰ দিন হ'বলৈ গৈছে ব্যৱসায়ত ভাল লাভ পোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ কামৰ গতি অলপ লেহেমীয়া হ'ব যদিও তথাপিও আপুনি আপোনালোকৰ বহুত কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব যদি পৰিয়ালৰ সদস্যসকলৰ মাজত কিবা এটা সংঘাত চলি আছিল কিবা এটা যদি সমস্যা চলি আছিল তেন্তে তাৰ পৰা আপুনি সকাহ পাব পাৰে কাৰোবাৰ পৰা শুনা কথাবোৰ বিশ্বাস কৰাৰ পৰা বিৰত থাকিব লাগিব বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ হাঁহি ধেমালিত মজা কৰি বা আপোনালোকে অযথা আপোনালোকে সময় খেদি আপোনালোকে নকটাব বা কিছু সময় আপোনালোকে নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু আপোনালোকে ফ'কাছ দিয়ক নিজৰ জীৱনটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক আজি সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক আজি আপোনালোকৰ যিকোনো ইচ্ছাও পূৰণ হ'ব পাৰে বুলি কৈছে আজি আপুনি সমাজ বা সামাজিক কাম কাজত উপস্থিত থাকিব পাৰে আৰু আপোনালোকৰ যোগাযোগ বৃদ্ধি পাব যেটো ভৱিষ্যতে আপোনালোকৰ বাবে ব্যৱসায়ৰ বাবে হওক কৰ্মৰ ক্ষেত্ৰৰ বাবে হওক ঘৰখনৰ বাবে হওক উপকাৰী বুলি প্ৰমাণিত হ'ব আজি সময় আৰু ভাগ্য দুইটা আপোনালোকৰ আত্মবিশ্বাস দৃঢ় কৰি তুলিছে বুলি কৈছে বেছি কামৰ বুজা ল'ব নালাগে নহলে সকলো কামৰ আয়োজন কৰাটো বা কমপ্লিট কৰাটো অলপ কঠিন হৈ পৰিব পাৰে যদি আৰু অহংকাৰ দৰে কথাবোৰ নিজৰ স্বভাৱলৈ আনিলে কিন্তু আপোনালোকৰ বাবে সুনাম হেৰুৱাব পাৰে বা কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে নেতিবাচক প্ৰৱণতা সংগীৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে আজি ব্যৱসায়িক পৰিকল্পনা কাৰো আগত শ্বেয়াৰ নকৰিব এই সময়ত এলাহ পৰিত্যাগ কৰি সম্পূৰ্ণ কষ্ট আৰু শক্তিৰে কাম কৰাৰ সময় বুলি কৈছে আজি কৰ্মক্ষেত্ৰত শ্ৰমিকসকলৰ কাৰ্যকলাপৰ ওপৰত বা কৰ্মক্ষেত্ৰত যিসকল কৰ্মৰত লোক আছে তেওঁলোকৰ ওপৰত চকু ৰখাটো দৃষ্টি ৰখাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বা তীক্ষ্ণ দৃষ্টি ৰাখিব কিয়নো তেওঁলোকে আপোনালোকৰ বিষয় নেতিবাচক উৰা বাতৰি বিয়পাব পাৰে বা কিছুমান ক্ষেত্ৰত কিবা এটা সমস্যাৰ সৃষ্টি কৰিবৰ বাবে ট্ৰাই কৰিব পাৰে চেষ্টা কৰিব পাৰে গতিকে অলপ সতৰ্ক হৈ থাকিব লাগিব নিজকে আৰু নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৱান হওক বুলি কৈছে আজি বৈবাহিক জীৱন সুখী হৈ থাকিব বিবাহৰ যোগ্য লোকৰ বাবে বিবাহ সম্পৰ্কীয় শুভ অনুষ্ঠান হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কোনো এটা বিশেষকৈ সময়ত নেতিবাচক চিন্তাৰ বাবে দুখ আৰু হতাশাৰ দৰে পৰিস্থিতিৰ প্ৰাধান্য পাব পাৰে যোগাসন আৰু ধ্যান কৰিলে বহু পৰিমাণে সকাহ পাব পাৰে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এটা সুখকৰ পৰিঘটনা হ'ব পাৰে যি আপোনালোকক আচৰিত কৰি তুলিব বুলি কৈছে এই সময়খিনিত কৈছে যে আৰ্থিক দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে টকা পইচাৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব পিতৃ মাতৃৰ আশীৰ্বাদত আপুনি হয়তো এটা ডাঙৰ আপোনালোকৰ ট্ৰেডাৰ পাব পাৰে কিবা এটা সমস্যা যদি হৈছিল সেই সমস্যাখিনিৰ ক্ষেত্ৰত সলিউশন পাব সমস্যাখিনি সমাধান নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে যাৰ বাবে আপুনি বহু দিন ধৰি চেষ্টা কৰি আহিছিল আজি আপোনালোকৰ সংগীক বেছি বিশ্বাস কৰাটো এৰাই চলিব লাগে আজি আপোনালোকৰ ভিতৰত শক্তিৰ বাবে আত্মবিশ্বাসৰ বাবে প্ৰতিটো কাম সহজে কৰিব পাৰিব কিছুমান নতুন কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ জাগত হ'ব পাৰে বৌদ্ধিক আৰু মানসিক বুজাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে অলপ হলেও সকাহ পাব পাৰে বুলি কৈছে এই সময়খিনিত ঘৰ বা ব্যৱসায়ত পৰিচালনা সম্ভালি থকা লোকসকলে নিজৰ কামবোৰ ভালদৰে কৰিব পাৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি মহিলাসকলৰ বাবে এটা ভাল দিন হ'ব বুলি কৈছে আপুনি ভাল অনুভৱ কৰিব আৰু আপোনালোকৰ ব্যক্তিত্ব উন্নত কৰাৰ বাবে চেষ্টা কৰিব ধ্যান ৰাখিব আপোনাৰ সৰু সৰু সমস্যাৰ বাবে মানসিক চাপত নাথাকিব সুবৰিয়াৰ লগত কোনো বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'লে শান্তি আৰু ধৈৰ্য বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ আজি আপোনালোকৰ বাজেটতকৈ অধিক খৰচ কৰিলে আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে এই সময়ত ভ্ৰমণ কৰিলে সময় আৰু ধনৰ অপচয় হ'ব পাৰে আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বেছিভাগ কামে ভালদৰে হ'ব বিশেষকৈ বাহিৰা যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকৰ বাবে উন্নত সুবিধা লৈ আহিছে
আজি ITR খণ্ডৰ সৈতে জড়িত লোকসকলে খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱা উচিত নহয় আজি বিশেষকৈ এই সময়খিনি নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে সিনিয়ৰ বা উচ্চপদস্থ বিষয়ৰ সৈতে সম্পৰ্ক মধুৰতা হৈ থাকিব আজি কোনো বিষয়ত স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য হ'ব পাৰে কিবা এটা তৰ্ক পেচালৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে যিমান পাৰে তৰ্ক পেচালবোৰ পৰিহাৰ কৰিব লাগিব ইজনে সিজনৰ আবেগক বুজি পাব লাগিব সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বৰ বাবে চেষ্টা কৰক বা জীৱন সংগীৰ পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ সদস্যসকলৰ বিশেষকৈ অনুমোদন পাব পাৰে বা সাপোৰ্ট পাব পাৰে কিছুমান ক্ষেত্ৰত এই সময়খিনিত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে কামৰ অত্যধিক চাপৰ বাবে কাম-কাজবোৰ অলপ বেছি হোৱাৰ বাবে কিছু লোকৰ মূৰৰ বিষ ভৰিৰ বিষ আদি সমস্যা বা ভাগৰুৱা এটা অনুভৱ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে নিজৰ স্বাস্থ্যপাতি ক্ষেত্ৰত কিন্তু বিষ-ৰাশি জাতক-জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আপোনালোকৰ স্বাস্থ্য সেৱাক অগ্ৰাধিকাৰত ৰাখক বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে আনৰ কথা-বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে নহ'লে বিপদত পৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব নিশ্চয়কৈ ভাল হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে দীৰ্ঘদিন ধৰি বাকী হৈ থকা বা পেন্ডিং হৈ থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল দিন কিন্তু আপোনালোকৰ ব্যৱসায়ৰ যন্ত্ৰপাতি কিছু কাৰিকৰী দুখৰ বাবে আপোনালোকৰ কামত অলপ পলম হ'ব পাৰে আজি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব অধিক হ'ব পাৰে ঘৰখনৰ লগতে কামৰ বাবে সময় বিচাৰিব লাগিব এই সময়ছোৱাত অলপ বেছি টেনচন হ'ব যদিও বুদ্ধিমান ৰূপে কাম কৰিলে আপোনালোকে সকলো কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব চাকৰি বিচৰা মানুহে হয়তো কিছু ভাল খবৰ শুনিবলৈ লাভ কৰিব পাৰে বুলি কৈছে আজি অনুকূল সময় মিথুন ৰাশি জাতক-জাতিকাসকলৰ বাবে বাকি থকা কামখিনি সম্পূৰ্ণ কৰাৰ দেখা পোৱা যাব নতুন পৰিকল্পনা কৰি বিশেষকৈ তাৰ ওপৰত কাম কৰা এটা ভাল সময় কিবা এটা প্লেনিং কৰি যদি সেইখিনি ক্ষেত্ৰত কাম কৰে নিশ্চয়কৈ উপকৃত হ'ব লাভৱান হ'ব বুলি কৈছে প্ৰত্যাহ্বানৰ প্ৰতি আপোনালোকৰ ভয় কৰাৰ পৰিৱৰ্তে সেইবোৰৰ সন্মুখীন হ'ব বুলি কৈছে সমস্যাখিনি যদি হৈছে তাৰ সৈতে মুখামুখি হৈ প্ৰব্লেমখিনি সলিউশন বিচাৰক বুলি কৈছে সৃষ্টিশীল আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা থাকিব বন্ধুৰ সৈতে সাক্ষাৎ কৰিলে ইতিবাচক প্ৰমাণিত হ'ব বা আলোচনা কৰিলে ভাল এটা প্ৰতিফলন ভাল এটা আপোনালোকে ৰিজাল্ট পাব পাৰে খবৰ পাব পাৰে মনত ৰাখিব যে তৎক্ষণাত আপোনালোকে খৰচপাতি কৰোঁতে অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে অলপ খৰচপাতি নিয়ন্ত্ৰণত ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে যিকোনো সিদ্ধান্ত লওঁতে অলপ সাৱধান হ'ব লাগিব ছাত্ৰ-ছাত্ৰীসকলে বেছিভাগ সময় বন্ধু-বান্ধৱীৰ সৈতে কটাব পাৰে যাৰ বাবে পঢ়া-শুনাত অলপ ব্যাঘাত জন্মিব পাৰে গতিকে পঢ়া-শুনাৰ ক্ষেত্ৰত এটেনশ্যন দিব লাগে গুৰুত্ব দিব লাগে আজি ঘৰখনত কোনো ধৰণৰ পৰিৱৰ্তন কৰাৰ আগতে জ্যেষ্ঠ লোকৰ পৰা বা ডাঙৰ লোকৰ পৰা পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে আপোনালোকৰ ব্যৱসায়ত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰক উৎকৃষ্ট সম্ভাৱনাৰ উন্মেষ ঘটিছে বুলি কৈছে ভাল প্ৰতিফলন দেখিব আজি ব্যৱসায়িক উদ্দেশ্যত যিকোনো ঘনিষ্ঠ ভ্ৰমণ সম্ভৱ বুলি কৈছে বজাৰত আবদ্ধ হৈ থকা বা মাৰ্কেটত আবদ্ধ হৈ থকা যি ধৰণৰ পেমেণ্টবোৰ আদায় কৰাৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে চাকৰিত বিশেষকৈ চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে লাভ কৰিব পাৰে বিশেষ অধিকাৰ আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বুলি কৈছে বিশেষকৈ সুখদায়ক কৰি তোলাত জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা আপোনালোকৰ থাকিব পাৰে বুলি কৈছে আজি অসাৰ প্ৰেমত বা ভুল প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যিকোনো ধৰণৰ ৰিস্ক লোৱাটো কিন্তু আপোনালোকৰ বিপদত পেলাব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত অলপ সতৰ্ক হৈ থাকিব লাগিব নিজকে সুস্থ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰক বুলি কৈছে বিশেষকৈ যান-বাহন আদি সাৱধানে চলাওক পতন বা আঘাতৰ দৰে আপোনালোকৰ পৰিস্থিতিও আজি দিনটোত সৃষ্টি হৈছে গতিকে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মিথুন ৰাশিৰ জাতক-জাতিকাসকলে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে ভাল হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো লাইক এটা কৰি দিয়া লগতে আপোনালোকে আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় মা লক্ষ্মী কৰ্কট ৰাশি আজি অনুকূল গ্ৰহৰ অৱস্থানৰ সৃষ্টি হৈছে পৰিয়ালৰ সমস্যাবোৰ অতি শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ বাবে চেষ্টা কৰক আজি সামাজিক কাম-কাজতো আপোনালোকে অৰিহণা যোগাব গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকে পালন কৰিব বহিৰাজ্যলৈ যাবলৈ যিসকলে বহুদিনৰ পৰা এটা চিন্তা কৰিছিল সেই লোকসকলৰ বাবে কিছু ভাল খবৰ আহিব পাৰে
আজি আপোনালোকৰ ল'ৰা ছোৱালীয়ে বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰি থাকিব। ধ্যান ৰাখিব ভৱিষ্যত সম্পৰ্কৰ যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত জ্যেষ্ঠ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো প্ৰয়োজনীয় বুলি কৈছে। যুৱক যুৱতীসকলে দ্ৰুত সফলতা লাভৰ কোনো ভুল পথ একেবাৰে ব্যৱহাৰ নকৰিব। ধ্যান ৰাখিব নেতিবাচক কাম কাজৰ পৰা আঁতৰি থাকিব লাগে। মানসিক চাপৰ পৰিৱেশৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে বুলি কৈছে। আজি ব্যৱসায় সম্পৰ্কীয় বহু সমাধানৰ বাবে বিশেষকৈ আপুনি চেষ্টা কৰিব। ব্যৱসায় ক্ষেত্ৰত যদি কিবা এটা সমস্যা হৈছে সেই সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰিব। কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব যিটো একেবাৰে সঠিক বুলি কিছুমান ক্ষেত্ৰত প্ৰমাণিত হ'ব। এই সময়ত বিপণন সম্পৰ্কীয় কামত বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে। চাকৰি বা কামৰ লগত জড়িত সমস্যাবোৰ এজন জ্যেষ্ঠৰ সহায়ত ডাঙৰ কোনো ব্যক্তিৰ সহায়ত সমাধান হ'ব পাৰে। আজি পৰিয়ালৰ সদস্যৰ মাজত কিছু বিসংগতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। পাৰস্পৰিক সম্প্ৰীতিৰে বিশেষকৈ সমস্যাবোৰ সমাধান কৰক। আজি প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। বেছিকৈ আপোনালোকে চিন্তা কৰি নাথাকিব, নহ'লে মানসিকভাৱে আপোনালোকে ভাগৰুৱা অনুভৱ কৰিব পাৰে, শাৰীৰিকভাৱে আপোনালোকে দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে নিজকে কেতিয়াও অকলশৰীয়া অনুভৱ কৰিব নালাগে, নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগে যেনেকুৱা ধৰণৰ পৰিৱেশ নাহক। আজি আপোনালোকৰ বাবে অনুকূল দিন হ'বলৈ গৈ আছে। আপোনালোকৰ খৰচ অপ্ৰয়োজনীয়ভাৱে বৃদ্ধি পাব পাৰে কিছুমান ক্ষেত্ৰত, কাৰণ আপুনি কিছুমান প্ৰয়োজনীয় আৰু কিছুমান অপ্ৰয়োজনীয় কামত বহুত বেছি টকা খৰচ কৰিব পাৰে, যিবোৰ আপোনালোকৰ বাবে সমস্যাৰ হৈ পৰিব পাৰে। আজি আপোনাৰ কোনোবা বন্ধুৰ বাবেও কিছু টকাৰ ব্যৱস্থা কৰিব লগা হ'ব পাৰে। যদি পৰিয়ালৰ কোনো সদস্যৰ বিবাহত পলম হৈছিল তেন্তে আজি সমাধান হ'ব পাৰে। বিবাহ বা তেনেকুৱা ধৰণৰ সমস্যা আছে সেইখিনি সমাধান হ'ব পাৰে। যদি পৰিয়ালৰ কোনো দায়িত্ব আপোনালোকে নিশ্চয়কৈ পায় সেইখিনি সুন্দৰভাৱে পালন কৰাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। পৰিৱেশৰ বিশেষকৈ পাৰিবাৰিক যি পৰিৱেশ সেইটো সুখকৰ হ'ব। আজি তেজৰ সম্পৰ্কবোৰ অধিক মজবুত হ'ব। প্ৰতিযোগিতাৰ অনুভূতি আপোনালোকৰ মনত থাকিব। কাৰোবাক কিবা এটা ক'লে খুব আপোনালোকে চিন্তা কৰিহে কওক বুলি কৈছে। কথাটো কওঁতে অলপ সাৱধান হৈ পেলাই ক'বৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। সিংহ ৰাশি আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আপোনালোকৰ বাবে এক সুখৰ দিন হ'বলৈ গৈ আছে। উপাৰ্জন বৃদ্ধিৰ বাবে আপোনালোকে কষ্ট কৰিব আৰু সেই অনুসাৰে যেতিয়া আপুনি লাভ পাব সুখৰ কোনো সীমা নাথাকিব বুলি কৈছে, কাৰণ আপুনি আপোনালোকৰ খৰচ সহজে পূৰণ কৰিব পাৰিব। চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা লোকৰ প্ৰচেষ্টা সফল হ'ব পাৰে। যিকোনো কামৰ পৰিকল্পনা কৰিব লাগিব আৰু আগবাঢ়ি যাব লাগিব। কামৰ সন্দৰ্ভত হয়তো পিতৃ মাতৃৰ পৰা আপোনালোকে সাহস পাব, কথা পাতিব লগা হ'ব পাৰে, তেতিয়া আপোনালোকৰ কাম কাজখিনি সম্পূৰ্ণ হ'ব। আপুনি আপোনালোকৰ সন্তানৰ কেৰিয়াৰত ডাঙৰ বিনিয়োগ কৰিবলৈ প্ৰস্তুত হ'ব পাৰে আজিৰ দিনটোত। সিংহ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ এই সময়খিনিত কিছুদিন যদি ধৰি কোনো সমস্যা বা উত্তেজনা চলি আছিল তেন্তে আপোনালোকৰ সমাধান হোৱাৰ আশা কৰা হৈছে। ইয়াৰ জৰিয়তে আপুনি নিজৰ দৈনন্দিন কাম কাজত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। সময়ৰ সঠিক ব্যৱহাৰ কৰি সকলো কাম পৰিকল্পিতভাৱে কৰক বুলি কৈছে। সময়ৰ সৎ ব্যৱহাৰ কৰি কামখিনি ভাবি থকা কামখিনি কৰিবৰ বাবে চেষ্টা কৰক। সফলতা অনিবাৰ্য বুলি কৈছে। অত্যধিক আত্মবিশ্বাসৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক বুলি কৈছে। ইয়াৰ বাবে আপুনি নিজৰ ক্ষতি কৰি ল'ব পাৰে আৰু কিছুমান মানুহৰ অসন্তুষ্টি হ'ব পাৰে। যদি আপুনি বজাৰ কৰিবলৈ ইত্যাদি আপোনালোকে যায় তেন্তে নিশ্চিতভাৱে বেছি খৰচ কৰাৰ পৰা বিৰত থাকক বুলি কৈছে। আজি বন্ধু বান্ধৱীৰ লগত কাজিয়া লিপ্ত নহ'ব। ব্যৱসায়ত প্ৰত্যাহ্বান আহিব পাৰে। ব্যৱসায়ী লোকৰ সৈতে সম্পৰ্কত তিক্ততা থাকিবলৈ নিদিব, নহ'লে ইয়াৰ প্ৰভাৱ কিন্তু আপোনালোকৰ ব্যৱসায়টো অলপ পৰিব পাৰে। আজি আপোনালোকৰ সন্মান কিছুমান ক্ষেত্ৰত আপোনালোকে বজাই ৰাখিব লাগিব। নিজৰ সন্মান কমি যাবলৈ নিদিব। কেৰিয়াৰ সম্পৰ্কীয় ক্ষেত্ৰত বিশেষকৈ কাম কাজৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে কিছু সমস্যাৰ সমাধান লাভ কৰিব পাৰে। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত বিশেষকৈ সম্পূৰ্ণ নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সংক্ৰমণৰ লগত জড়িত কোনো সমস্যাৰ ক্ষেত্ৰত বিশেষকৈ অসাৱধানতাৰ অৱলম্বন কৰিব নালাগে বুলি কৈছে। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু সিংহ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ প্ৰব্লেম চলি আছে। আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। কন্যা ৰাশি আজি মানসিক শান্তি আৰু মনোবল বজাই ৰাখিবলৈ নিসংগতাত বা আধ্যাত্মিক স্থানত কিছু সময় কটাব লাগে। আজি আপোনালোকৰ অক্লান্তৰ পৰিশ্ৰম
আৰু প্ৰচেষ্টাৰ বাবে যিকোনো স্থবিৰ কাম আজি সম্ভৱ হৈ উঠিব পাৰে আপুনি নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব ধ্যান ৰাখিব অসাৰ কামত অত্যধিক ব্যয়ৰ বাবে মানসিক চাপত থাকিব পাৰে পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ ঘৰখনত যদি বয়সস্থ লোক আছে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব যদি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা মেৰামতিৰ সন্দৰ্ভত কোনো পৰিকল্পনা কৰা হৈছে বা ঘৰটো বনাব বিচাৰিছে ভাল কৰিব বিচাৰিছে কিছু নতুনত্ব আনিব বিচাৰিছে তেন্তে সেই বিষয়ে অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে নতুন প্ৰকল্পৰ পৰিকল্পনা হ'ব পাৰে যাৰ লগত জড়িত তথ্য উপলব্ধ হ'ব পাৰে আজি ব্যৱসায়িক কাম-কাজ শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব পাৰে আজি আপোনালোকৰ দায়িত্ব ভালদৰে পালন কৰিব আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে চৰকাৰী চাকৰি এটাত বিশেষকৈ দায়িত্ব পাব পাৰে পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে বিবাহ সম্পৰ্কে কোনো উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে আজি প্ৰেমৰ সম্পৰ্কৰ বিষয়ত গুৰুত্ব হওক বুলি কৈছে সৰু সৰু কথা ধৰি নাৰাখিব ইজনে সিজনৰ আবেগক বুজি পাব লাগিব ৰেসপেক্ট কৰিব লাগিব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে এই সময়খিনিত কন্যা ৰাশি জাতক-জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হোৱাৰ লগতে আজি স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈছে কিছু ক্ষেত্ৰত পুৰণি ৰোগৰ পৰা কিছু লোকে সকাহ পাব পাৰে বুলি কৈছে আজি ব্যৱসায়টো আপুনি ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব পাৰে কাৰণ আপোনালোকৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব পাৰে যদি আপুনি কোনো কামৰ সন্দৰ্ভত উত্তেজনাৰ অনুভৱ কৰিছিল বহু দিনৰ পৰা বা আজি কৰে তেন্তে সেইটো বহু পৰিমাণে আতৰত আপোনালোকৰ থাকিব আজি আপোনালোকৰ জীৱন সংগীৰ পৰা উপহাৰ পোৱাৰ সম্ভাৱনা আছে আপুনি আপোনালোকৰ খঙাল স্বভাৱ সলনি কৰিব লাগিব কিছুমান ক্ষেত্ৰত নহলে আপোনাৰ এই স্বভাৱৰ বাবে পৰিয়ালৰ সদস্যৰ লগত কিছু লোকৰ বিশেষকৈ কাজিয়া পেচাল হ'ব পাৰে বাঢ়িব পাৰে কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবেও আজি ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে বুলি কৈছে ভ্ৰমণ কৰোঁতে নিজৰ বস্তু বাহানি নিজৰ নথিপত্ৰ হওক সেইখিনি ভালদৰে আপোনালোকে ৰাখিবৰ বাবে যত্ন কৰক বুলি কৈছে আজি বিশেষকৈ কোনো আইনী নিয়ম বা আপোনালোকে কিছুমান নিয়ম আপোনালোকে উলংঘন নকৰিব গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে সকলোখিনি ভাল হ'ব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰীৰাম জয় মা লক্ষ্মী তুলা ৰাশি আজি তুলা ৰাশি জাতক-জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে অতি চিন্তাশীলভাৱে কাম কৰাৰ দিন লগতে যিকোনো চৰকাৰী আঁচনিৰ পৰা আপুনি সম্পূৰ্ণ লাভ কৰিব পাৰে কিন্তু আজি বিৰোধীসকল সকলো সজাগ হৈ থাকিব আপোনালোকৰ শত্ৰুসকল সজাগ হৈ থাকিব গতিকে আপুনি সজাগ হ'ব লাগিব আজি আপোনালোকৰ অগ্ৰগতিৰ বাটত বা আপোনালোকে আগবাঢ়ি যোৱাৰ বাটত অহা বাধাবোৰ আঁতৰ হ'ব কিছু পৰিমাণে সমস্যাবোৰ অলপ হ'লেও কমিব বুলি কৈছে কোনোবাই হয়তো আপোনালোকৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে কাৰোবাৰ পৰা ধন ধাৰে লোৱাৰ যদি আপোনালোকৰ অৱস্থাও হয় তেনেহ'লে সময়মতে সেইখিনি পৰিশোধ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু সেইখিনি ঘূৰাই দিব পাৰিব সময়মতে আজি তুলা ৰাশি জাতক-জাতিকাসকলৰ এই সময়খিনিত কৈছে যে ই এক প্ৰগতিৰ সময় যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আপোনাৰ সাহস আৰু আত্মবিশ্বাস থাকিব আজি যিকোনো স্থবিৰ আপোনালোকৰ কামৰ পৰা বা ৰৈ থকা কাম-কাজখিনিৰ পৰা কিবা এটা উপাৰ্জনৰ আপোনালোকৰ আশাৰ ৰেঙনি দেখিব আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব পাৰে আৰু আপুনি আপোনালোকৰ কামবোৰ পদ্ধতিগতভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে কিছুদিন ধৰি চলি থকা অস্থিৰতাৰ পৰা আপুনি কিছু সকাহ পাব পাৰে ধ্যান ৰাখিব যিকোনো ধৰণৰ লেনদেন আপোনালোকে পিছুৱাই ৰাখক বুলি কৈছে সৰু সৰু নেতিবাচক কথাবোৰত বিচলিত হোৱাৰ পৰিৱৰ্তে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰক আৰু নিজৰ আবেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে ৰাজনৈতিক বা সামাজিক কাম-কাজৰ নিজৰ ভাৱমূৰ্তি ভাল কৰি ৰখাটো প্ৰয়োজন আছে আজি ব্যৱসায়ত বিশেষ আপোনালোকৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আজি ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে কিছুমান অপৰচুনিটি বা সুযোগ সুবিধা আপোনালোকৰ বাবে উপলব্ধ হ'ব পাৰে খং নিয়ন্ত্ৰণ কৰিব লাগে আনৰ কামত তৎক্ষণাত জড়িত হ'ব নালাগে যিকোনো কাম কৰোঁতে শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক ব্যৱসায়িক যাত্ৰা আপোনালোকে পিছুৱাই দিয়াটো বাঞ্ছনীয় কিছুমান ক্ষেত্ৰত চৰকাৰী কাম-কাজত আপুনি বিশেষ ভূমিকা পালন কৰি যাব আপুনি ছাপোৰ্টো পাব আৰু কিছুমান ক্ষেত্ৰত আপুনি প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব চলি থকা বিবাদৰ সমাধানত বিশেষকৈ আপোনালোকৰ হ'ব পাৰে বিবাদ ঘৰখনত বা পাৰিবাৰিক জীৱনত যদি কিবা এটা বিসংগতি হৈছিল কিবা এটা ভুল বুজাবুজি হৈছে আপোনালোকৰ ঘৰৰ মানুহখিনিৰ লগত কিবা এটা সেইখিনি ঠিক হ'ব বুলি কৈছে লগতে পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থান ভ্ৰমণৰ সুযোগো উপলব্ধ হ'ব পাৰে থাকিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ এচিডিটি বা গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে আৰু নিজৰ খোৱাবৰ প্ৰতি কিন্তু তুলা ৰাশি জাতক-জাতিকাসকলে ধ্যান ৰাখিব লাগিব বুলি কৈছে কিছু লোকৰ পেটৰ লগত জড়িত চকুৰ লগত জড়িত কিছু সমস্যাই আপোনালোকক বাৰুকো অশান্তি দিব পাৰে গতিকে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব নিজকে সুস্থ সবল কৰি ৰাখিবৰ বাবে নিয়মিতভাৱে আপোনালোকে পুষ্টিকৰ খাদ্য খাব লাগিব
আৰু স্বাস্থ্যসন্মত যিখিনি আপোনালোকৰ নিয়ম নীতি আছে সেইখিনি আপোনালোকে ধুনীয়াকৈ পালন কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক বৃশ্চিক ৰাশি আজি কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ বহু সমস্যাৰ পৰা ৰক্ষা পৰিব অৱশ্যে চৰকাৰী কিবা এটা বিষয় আজি সমাধান হ'ব কিছুদিনৰ পৰা চলি থকা ক্লান্তিকৰ ৰুটিনৰ পৰা ভাগৰা ৰুটিনৰ পৰা আপুনি সকাহ পাব পাৰে আজি আপোনালোকৰ ব্যক্তিত্বৰ লগত জড়িত যিকোনো ইতিবাচক কথা মানুহৰ দৃষ্টিগোচৰ হ'ব পাৰে চাই থাকিব পাৰে আপোনালোকৰ ব্যক্তিগত কিছুমান কথা বতৰা বিশেষকৈ মনত ৰাখিব আজি আপোনালোকৰ চিন্তাবোৰ কাৰো লগত শ্বেয়াৰ কৰিব নালাগে কিছুমান কথা বতৰা আপোনালোকে সিক্ৰেটলি ৰাখিবৰ বাবে বা গোপনীয়তা অৱলম্বন কৰিবৰ শিকক বুলি কৈছে অন্যথা কিছুমান বাধাৰ সৃষ্টি হ'ব পাৰে আজি কোনো সমস্যা হলে জ্যেষ্ঠ বা অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ ল'বলৈ লাজ নকৰিব যদি কিবা এটা প্ৰবলেম ফেচ কৰিছে কিবা এটা অসুবিধা পাইছে ডাঙৰ পৰা আপোনালোকৰ পৰামৰ্শ লওক বুলি কৈছে লাজ নকৰিব ভয় নকৰিব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনাৰ আৰু কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে ফোকাস দিব লাগিব নিজৰ কেৰিয়াৰটো আগবঢ়াই নিবৰ কাৰণে নিজৰ জীৱনটো আগবঢ়াই নিবৰ কাৰণে কষ্ট কৰিব লাগিব মনোযোগ দিব লাগিব তেতিয়াহে ভাল ফল পাব আজি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যি ধৰণৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ হৈছে বা কৰিম বুলি ভাবিছে এইটো এটা সঠিক সময় বুলি কৈছে কিন্তু সকলো কাম নিজে কৰোতেও কিন্তু ডাঙৰ পৰামৰ্শ লওক আজি আপোনালোকৰ কোনো পৰিকল্পনা আনৰ লগত আপোনালোকে শ্বেয়াৰ কৰি নিদিব বেছিকৈ বাকি থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে দিনটো প্ৰথম ভাগৰ বিশেষকৈ বেছিভাগ কাম সম্পূৰ্ণ হলে আপোনালোকৰ বাবে মানসিক শান্তি লাভৰ কাৰণ হ'ব মানসিক শান্তি লাভ পাব যেতিয়া আপোনালোকৰ আধৰুৱা কামখিনি নিজৰ কাম কাজখিনি সুন্দৰভাৱে যেতিয়া আপুনি কৰিব পাৰিব মনত এটা শান্তি ভাৱ আহিব পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় মনোৰঞ্জনমূলক অনুষ্ঠানো আপোনালোকে কৰিব পাৰে স্মৰণীয় মুহূৰ্তত অন্তৰ্ভুক্ত হ'ব বুলি কৈছে আজি প্ৰেমৰ সম্পৰ্কই পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে কিছুমান সমস্যাৰ আপোনালোকৰ সমাধান হ'ব মনত ভাবি থকা কিছুমান কাম যেতিয়া আপোনালোকৰ হৈ যাব সিদ্ধি হ'ব সেইখিনি মনত এটা আপুনি আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব মনত এটা হাঁহি মুখ আপোনালোকে নিজে ফিল কৰিব এই সময়খিনিত কৈছে যে নিজৰ আত্মবিশ্বাস কমি যাবলৈ নিদিব এই সময়খিনিত খাদ্যাভ্যাসৰ প্ৰতি কিন্তু সাৱধান হ'ব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকৰ অসাৱধানতা আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে সমস্যাৰ বাবে মানসিক চাপ আৰু উদ্বিগ্নতা আপোনালোকৰ থাকিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৃশ্চিক ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ আয়ৰ উৎসৱৰ প্ৰতি কিন্তু সম্পূৰ্ণ মনোযোগ দিয়াৰ আপোনালোকৰ হ'ব বুলি কৈছে যাৰ ফলত আপোনালোকৰ আয়ৰ উৎসৱ বৃদ্ধি পাব পাৰে উপাৰ্জনৰ কিছু নতুন উৎসৱ পাব পাৰে আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰাৰ সম্ভাৱনা আছে আজি যিকোনো কামৰ বাবে যদি আপুনি আপোনালোকৰ সহায়কৰ পৰা আৰ্থিক সহায় বিচাৰে তেন্তে যিসকল লোকে বা ঘৰৰ মানুহখিনিৰ পৰা সহায় বিচাৰে আপুনি সহজতে পাব পাৰে বুলি কৈছে কিন্তু আজিৰ দিনটো আপোনালোকৰ কৈছে যে বৈবাহিক জীৱনত বিবাহিত যিসকল লোক আছে বিশেষকৈ আপোনালোকৰ সন্তানৰ লগত যদি কিবা এটাৰ সন্দৰ্ভত তৰ্ক হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত সেয়ে আপুনি অলপ চিন্তা কৰিহে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত সিদ্ধান্ত ল'ব লাগে বিশেষকৈ ই আপোনালোকক ভাল ফল দিব গতিকে সিদ্ধান্ত কৰিহে উপযুক্ত সিদ্ধান্তবোৰ ল'বৰ বাবে চেষ্টা কৰক আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ধনু ৰাশি আজি লেনদেন সম্পৰ্কৰ বিষয়ত আপোনালোকৰ বাবে বিশেষকৈ সাৱধান হোৱাৰ দিন হ'ব আজি আপোনালোকৰ জীৱন সংগীৰ লগত কিছু সংঘাত হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ কথা অৱলম্বন কৰিব লাগিব সাৱধান হ'ব লাগিব বুলি কৈছে আজি আপোনালোকৰ যিকোনো কাম কৰোঁতে সেই কাম কাজখিনি সন্দৰ্ভত পৰিকল্পনা কৰিহে কৰক বুলি কৈছে যদি কোনো ধন কৰবাত আবদ্ধ হৈ আছিল তেন্তে আপুনি পোৱাৰ সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত নতুন পদ পালে কিবা এটা দায়িত্ব পালে আপুনি অত্যন্ত সুখী হ'ব আজি আপোনালোকৰ ব্যৱসায়ৰ সন্দৰ্ভত কিছু পৰিকল্পনা কৰিলেহে আপোনালোকৰ বাবে ভাল হ'ব আপুনি আপোনালোকৰ ভাই ভনীক এনেকুৱা একো ক'ব নালাগে যাৰ ফলত আপোনালোকৰ মাজত ঘৰখনতে হওক বা ভাই ভনীৰ মাজতে হওক কিবা এটা কাজিয়া হ'ব পাৰে গতিকে ধ্যান ৰাখক কথা বতৰা কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে আজি ধনু ৰাশি জাতক জাতিকাসকলৰ কিছুমান ঘনিষ্ঠ আত্মীয় বা বন্ধু বান্ধৱীৰ আগমনৰ ফলত ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ তেওঁলোকৰ আতিথ্যত মুক্তভাৱে খৰচ কৰা এটা হেঁপাহ থাকিব আজি উচ্চ পঢ়া বাবে কোনো পাঠ্যক্ৰমত নামভৰ্তি পাব পাৰে ছাত্ৰ ছাত্ৰীয়ে বা এটা ভাল প্ৰতিফলন দেখিব আজি কেঁচুৱাৰ হাঁহিৰ সন্দৰ্ভত সুখকৰৰ বাবে বিশেষকৈ সুখবৰ পাব পাৰে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ধ্যান ৰাখক অন্যান্য কামৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে আপোনালোকৰ কিছুমান কাম পিছুৱাই যাব পাৰে অসাৱধান হ'ব নালাগে শান্ত স্বভাৱ বজাই ৰাখিব তেতিয়াহে আচৰণত খিংখিঙি আৰু খঙে আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই
নিব নোৱাৰে গতিকে ধ্যান ৰাখক আচৰণত পৰিৱৰ্তন আনিব লাগিব খিংখিঙা মনোভাৱ পৰিহাৰ কৰিব লাগিব মনৰ পৰা আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বাহিৰৰ মানুহৰ লগত ব্যৱসায়ৰ লগত জড়িত কোনো কথা বতৰা আলোচনা নকৰিব শ্বেয়াৰ নকৰিব নহলে সুবিধা ল'ব পাৰে বিত্তীয় সম্পৰ্কে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি পিছুৱাই ৰাখিলে ভাল হ'ব অতিৰিক্ত কামৰ বাবে চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে মানসিক চাপত থাকিব পাৰে আজি পদোন্নতিৰ সুযোগ থাকিব ঘৰখনত অনুশাসিত আৰু সুখী হ'ব শান্তিপূৰ্ণ এটা পৰিৱেশ থাকিব আজি প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ বাবে সময় উলিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ মোটামুটি মধ্যমীয়া দেখা গৈছে কোনো কাৰণ নোহোৱাকৈ বিশেষকৈ চিন্তা বা অনিন্দাৰ দৰে বা টোপনিৰ কিছু কম হোৱাৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ধ্যান ধাৰণাত কিছু নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে আজি এই সময়খিনিত যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে ধীৰে স্থিৰে কৰিবৰ বাবে চেষ্টা কৰক আজি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মকৰ ৰাশি আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ঘৰখনৰ আৰামৰ সন্দৰ্ভত ঘৰখনৰ মেৰামতিৰ সন্দৰ্ভত অত্যধিক ব্যয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি আক্ষেপ নকৰাকৈ পৰিয়ালৰ লোকৰ বিশেষকৈ সুখৰ অগ্ৰাধিকাৰ হ'ব বুলি কৈছে সম্পত্তি সোণ আদিত বিনিয়োগ কৰিলে লাভ বুলি প্ৰমাণিত হ'ব কিছু লোকৰ আজি যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি সময় অনুযায়ী নিজৰ আচৰণত নমনীয় হওক কাৰণ অত্যধিক অনুশাসনহীন বিশেষকৈ হোৱাটো কেতিয়াবা আনৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিব পাৰে বেছি অনুশাসনশীল হোৱাটো আপোনালোকৰ বাবে ক্ষতি হ'ব পাৰে গতিকে ধ্যান ৰাখক বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কাগজৰ কামত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আভ্যন্তৰীণ যি ব্যৱস্থা বা ৰক্ষণাবেক্ষণৰ কিছু পৰিৱৰ্তন কৰক আপোনাৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব পাৰে কাৰ্যালয়ত বিশেষকৈ বা কৰ্মৰ ক্ষেত্ৰত আন কোনো সহকৰ্মীক বিশেষকৈ কাগজ পত্ৰ বা নথিপত্ৰ আপোনালোকে গোটাই তৎক্ষণাত দিব নালাগে কিছুমান ক্ষেত্ৰত আপোনালোকৰ নথিপত্ৰসমূহ নিজে চম্ভালিব নিজৰ কাগজ পাতিখিনি নিজে চাব আজি স্বামী স্ত্ৰীৰ বা পৰিয়ালৰ সদস্যৰ সহযোগত ঘৰখনৰ যি ব্যৱস্থা ভাল কৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্ক হয়তো বিবাহৰ বাবে পৰিয়ালৰ বিশেষকৈ ছাপোৰ্ট পাব পাৰে অনুমোদন লাভ কৰিব পাৰে আজি কিছু লোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ বতৰৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয় বৰ্তমান সময়ত কাহ চৰ্দিৰ সমস্যা বাৰুকৈ অশান্তি দিব পাৰে কিছু মৃদুৰ জ্বৰ হ'ব পাৰে কিছু লোকৰ গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু মকৰ ৰাশি জাতক জাতিকাসকলে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে আপোনালোকে চেষ্টা কৰক বুলি কৈছে আনৰ সমস্যাবোৰত বিশেষকৈ জড়িত তৎক্ষণাত নহ'ব গতিকে অলপ ধ্যান দিয়ক ভাল হ'ব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি এটা সুখৰ দিন হ'ব সকলো কাম সংগঠিত কৰি ৰাখিব পাৰিব আৰু কিছু সুখদায়ক তথ্য বিশেষকৈ সংবাদ মাধ্যমৰ জৰিয়তেও লাভ কৰিব পাৰে আজি ঘৰখনৰ সংস্কাৰ বা সজ্জাৰ কামৰ পৰিকল্পনা কৰা হ'ব পাৰে ব্যস্ত থকাৰ পিছতো ব্যক্তিগত কামৰ বাবে সময় আপোনালোকে দিব লাগিব সময় পালে মানসিক শান্তি নিশ্চয়কৈ লাভ কৰিব যেতিয়া আপুনি নিজৰ কাম কাজখিনি ভালদৰে কৰিব পাৰিব মানসিক শান্তি অটোমেটিক্যালি আহিব বুলি কৈছে পৰিয়ালৰ কামত ব্যস্ততাৰ বাবে কিছু গুৰুত্বপূৰ্ণ কামৰ মাজতে আবদ্ধ হৈ পৰিব পাৰে আজি আপোনালোকৰ ভৱিষ্যতৰ লগত জড়িত নিজৰ ফিউচাৰৰ লগত জড়িত কোনো ধৰণৰ দায়িত্ব এৰাই চলিবলৈ চেষ্টা একেবাৰে নকৰিব ল'ৰা ছোৱালীক লৈ কিবা এটা চিন্তা হ'ব পাৰে তেওঁলোকৰ লগত কিছু সময় কটাওক বিশেষকৈ বিবাহিত যিসকল লোক আছে ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে ভাল অৰ্ডাৰ পাব পাৰে যিটো আৰ্থিক দৃষ্টিকোণৰ পৰা লাভজনক হ'ব আজি আপোনালোকৰ ভাৱমূৰ্তি আৰু সুনামেও বিশেষকৈ ক্ষতিগ্ৰস্ত হ'ব পাৰে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব আজি কৰ্মচাৰীৰ কাৰ্যকলাপক আওকাণ নকৰিব তেওঁলোকৰ মাজত কিছু ৰাজনীতি চলিব পাৰে কাৰ্যালয়ত আপোনালোকৰ কৰ্মৰ পদ্ধতি শলাগ লোৱা হ'ব আজি পৰিয়ালত ভাল সমন্বয় থাকিব আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ইগ'ক সোমাবলৈ নিদিব বিশেষকৈ অহংভাৱবোৰ আপোনালোকে নিজৰ মনত সোমাবলৈ নিদিব স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ যোগাসন কৰিব লাগিব ব্যায়াম কৰিব লাগিব এক্সাৰচাইজ কৰিব লাগিব সুষম আহাৰ আপোনালোকে বজাই ৰাখক নিশ্চয়কৈ ভাল হ'ব অলপ সাৱধানে বিশেষকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকৰ বৃদ্ধি কৰিব পাৰে বুলি কৈছে গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ বাবে উপকাৰী হ'বলৈ গৈছে চাকৰিত কাম কৰাৰ লোকসকলে কিছু কামৰ সন্দৰ্ভত কিবা এটা কনফিউজনৰ সৃষ্টি হ'ব পাৰে ডাউট সৃষ্টি হ'ব পাৰে আজি একেলগে বহুত কাম আপোনালোকে কৰাৰ ফলত বা ব্যস্ত থকাৰ বাবে আপুনি অশান্তিগ্ৰস্ত হৈ থাকিব পাৰে গতিকে কাম কাজখিনি অলপ ধীৰে স্থিৰে খৰখেদাকৈ নহয় যিমানখিনি পাৰে সেইখিনিহে কৰক বুলি কৈছে ব্যৱসায়ত হঠাৎ লাভ হ'ব পাৰে আজি আপোনালোকৰ চখ আৰু আনন্দৰ বাবে ভাল পৰিমাণৰ ধন খৰচ কৰিব পাৰে বুলি কৈছে গতিকে খৰচ পাতি অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব যদি আপুনি নতুন ঘৰ ইত্যাদি কিনিব বিচাৰে বা বনাব বিচাৰিছে সেইটো পূৰণ হ'ব পাৰে কামত বিশেষকৈ খৰখেদা কৰা উচিত নহয় নহ'লে তাত কিছু অশান্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব তেতিয়াহে আপুনি ভাল ধৰণে আগবাঢ়ি যাব পাৰিব নিজৰ কাম কাজখিনি
ভাল ধৰণে আপোনালোকে কৰিব পাৰিব তেতিয়াহে আপুনি সাকসেছ হ'ব বুলি কৈছে আৰু নিজকে আগবাঢ়ি যাবৰ কাৰণে নিজকে কিছু পৰিৱৰ্তন আনিব লাগিব সময়ৰ খোজত মিলি যোৱাকৈ বিশেষকৈ নিজৰ আচৰণতে হওক নিজৰ কাম কাজতে হওক নতুনত্ব আনিব লাগিব তেতিয়াহে আপুনি ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে আৰু তেতিয়াহে আপোনালোকৰ যি ড্ৰিমছ আছে যিখিনি লক্ষ্য আছে সেইখিনি লক্ষ্যত উপনীত হ'ব পাৰিব সদায় নিজৰ মনত সাহস ৰাখিব নিশ্চয়কৈ সফল হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আজি মীন ৰাশি লোকসকলৰ বাবে আজি বিলাসিকতাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়া হ'ব পাৰে বুলি কৈছে কোনো লাভজনক সুযোগ হেৰুৱাব নালাগে হে সৰু পৰিকল্পনাটো সম্পূৰ্ণ মনোযোগ দিব লাগিব যদি আপোনালোকৰ কোনো ডাঙৰ কাম বা কোনো কাম বহুদিন ধৰি বাকি আছিল পেন্ডিং হৈ আছিল তেন্তে আপুনি সেইটো সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে আপোনালোকে চেষ্টা কৰক বুলি কৈছে যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য বজাই ৰাখিব লাগিব আজি আপোনালোকৰ জীৱন সংগীৰ সৈতে চলি থকা বিবাদ কথা বতৰাৰ জৰিয়তে সমাধান হ'ব পাৰে বুলি কৈছে আজি মীন ৰাশিৰ জাতক জাতিকাসকলে কৈছে যে আপোনালোকৰ কিছুমান উচ্চাকাংক্ষাও পূৰণ হ'বলৈ গৈ আছে আজি অতীতৰ ভুলৰ পৰা শিকিলে আপুনি ভাল ধৰণে চিন্তা কৰিব পাৰিব গতিকে আগতে যদি কিবা এটা মিষ্টেক কৰিছিল বা ডাঙৰ এটা ভুল হৈছিল আপোনালোকৰ সেই ভুলৰ পৰা শিক্ষা আপোনালোকে ল'ব লাগিব এডুকেশ্যন ল'ব লাগিব ঘৰখনৰ বিশেষকৈ সংস্কাৰ বা ৰক্ষণাবেক্ষণ বা মেৰামতিৰ সম্পৰ্কীয় পৰিকল্পনাও পৰিয়ালৰ সদস্যৰ সৈতে শ্বেয়াৰ কৰিব পাৰে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আজি বিশেষকৈ পৰিয়ালৰ সদস্য পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি কৈছে কিছুমান মানুহে প্ৰতিযোগিতাৰ বাহিৰত বিশেষকৈ আপোনালোকৰ বিৰুদ্ধে উৰাবাতৰি বিয়পাব পাৰে বুলি কৈছে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব অৱশ্যে এই কামবোৰে আপোনালোকৰ সন্মানৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে আজি যিকোনো কাম কৰোঁতে নিজৰ বিবেকৰ কথা নিজৰ মনৰ কথা শুনক বুলি কৈছে ভাল হ'ব আজি কৈছে যে এই সময়খিনিত কৈছে যে চিন্তা নকৰাকৈ কাকো বিশ্বাস নকৰিব নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে সময় অনুকূল যদিও এতিয়া আপুনি বিশেষ সফলতা লাভ পোৱা নাই বা আপুনি ট্ৰাই কৰিছে চেষ্টা কৰিছে তথাপি অদূৰ ভৱিষ্যতে ভাল ফল পাব পাৰে গতিকে তাৰ বাবে আপোনালোকে কষ্ট অব্যাহত ৰাখক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব অৱশ্যে ঘৰখনৰ সুখদায়ক আৰু অনুশাসিত পৰিৱেশ এটাৰ সৃষ্টি হ'ব আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ কান্ধৰ বিষ ভৰিৰ বিষ মূৰৰ বিষৰ কিছু সমস্যা হ'ব পাৰে অশান্তি এটা ফিল কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু অলপ সজাগ হ'ব লাগিব ব্যায়াম আৰু যোগাসনৰ প্ৰতি কিন্তু আপোনালোকে নিতৌ গুৰুত্ব দিব লাগিব এটা ৰুটিন বনাই লওক বুলি কৈছে ভাল হ'ব আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আগন্তুক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ যি আশা ইচ্ছা আছে সেইখিনি সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ